তিনিচুকীয়া জিলাখনত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা, যাৰ ফলত বহু পদপথৰ সাধাৰণ জনতাই অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। পথ দুৰ্ঘটনা হ্ৰাস আৰু পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে তিনিচুকীয়া আৰক্ষীৰ অভিযান। সুৰাপায়ী চালক আৰু যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অব্যাহত বিশেষ অভিযান। তিনিচুকীয়া সদৰ আৰক্ষীৰ যান বাহন শাখা, পৰিবহণ বিভাগ আৰু আবকাৰী বিভাগে যৌথভাৱে চলাই অভিযান। জিলাখনৰ থানা চাৰিআলিত নিশা তালাচী আৰু পৰীক্ষা অভিযান চলায়। এদিনৰ নহয়, আমি সদায় কৰিয়ে আছোঁ। তিনিচুকীয়া, মাকুম, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া কেছো পাইছোঁ, নোপোৱা নহয়, ডিটেকশ্যন হৈছে। ইয়াতো ডিটেকশ্যন হৈছে, এটা দুটামান ডিটেকশ্যন হৈছে, সেইখিনি পুলিচে ৰেজিষ্টাৰ কৰি আছে। এইটো মানে আমি তিনিচুকীয়া ট্ৰেফিক প্লাছ তিনিচুকীয়া এনফৰ্চমেণ্ট দ্বিতীয় যিখিনি মানে এনফৰ্চমেণ্ট এক্সাইজ, এইখিনি আমি মিলিত অভিযানটো আমি ডেইলি কৰি আছোঁ। যিমানখিনি আমি জনসাধাৰণৰ সুৰক্ষাৰ বাবে, বিশেষকৈ মানে মাদক দ্ৰব্য হেৰি কৰি এইটো ড্ৰাইভিং কৰাটো ৰোধ কৰিবৰ বাবে। তো ৰাতি বেলিকা বেছি হয় এইখিনি, তো এইখিনি আমি কৰি আছোঁ। মানুহ যেতিয়া কনচিয়াছ নহ'ব, যিটো এক্সিডেণ্ট হৈছে সেই এক্সিডেণ্টটো আমাৰ নিজৰ লোক হেৰাইছে, গতিকে সকলোৱে মদ খোৱাত আপত্তি নাই।